নিশ্চিতভাৱে জেলত থকাৰ সময়ত নিশ্চিতভাৱে মালৈ মনত পৰিছে কাৰণ দেউতা নাই কেৱল মা আছে মায়ে বহু চিন্তাত আছে শেহতীয়াকৈ সংবাদ গোষ্ঠীত মাৰ মন্তব্য দেখিলোঁ জামিন হোৱাৰ দিনাখন মাৰ মুখখন দেখি ভাল লাগিছে মালৈ নিশ্চিতভাৱে মনত পৰিছে আৰু আটাইকেইটা দিন আচলতে মালৈ মনত পৰি থাকিল মাৰ স্বাস্থ্যৰ কথা মনত পৰি থাকিল এইখিনিয়ে মনৰ ভাৱ জানো মা আচলতে স্বাস্থ্য বৰ ভাল নহয় মায়ে গুৱাহাটীত ডক্টৰ ট্ৰিটমেণ্ট কৰি আছে আৰু মই গোটেইখিনি চোৱা চিতা কৰি থাকোঁ গতিকে এই মুহূৰ্তত মাৰ ৰাতি টোপনি নোহোৱা এটা অসুখ আছে মাৰ ৰাতি টোপনি নাযায় টোপনি নগ'লে স্বাস্থ্য বেয়া হয় আৰু মোৰে চিন্তাত মায়ে আৰু টোপনি যাব পৰা নাছিল মই এইখিনি কথা অনুভৱ কৰিছিলোঁ প্ৰতিটো দিনেই আচলতে গোটেই ৰাতিটো মাৰ চিন্তাতে পাৰ কৰোঁ গতিকে মাৰ এইখিনি কথা মই অনুভৱ কৰিছোঁ আৰু অনুশোচনাও হৈছে গতিকে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ ভিতৰত শিৱ মন্দিৰ আছে হনুমান মন্দিৰ আছে তাত সদায় চাকি বন্তি জ্বলাইছিলোঁ মাৰ লগতে যিসকলে মোৰ কাৰণে যুঁজি আছিল সকলোৰে মংগল কামনা কৰিছিলোঁ সকলোৰে ভাল হ'বৰ কাৰণে কামনা কৰিছিলোঁ নিজৰ কাৰণেও প্ৰাৰ্থনা কৰিছিলোঁ আৰু এনেকৈ অতিবাহিত কৰিছোঁ আৰু মাৰ মুখখন সংবাদ মাধ্যমত দেখাৰ লগে লগে ভাল লাগিছিল স্বাস্থ্যৰ কথাত ভাল লাগিছিল আৰু মাৰ স্বাস্থ্য যথেষ্ট বেয়া গতিকে এই মুহূৰ্তত সকলোৱে মাৰ খবৰ খাতি লোৱাৰ কথা জানিব পাৰিলোঁ ভিতৰত গতিকে সকলোৰে সাহসত মাও নিশ্চিতভাৱে ভাল হৈ থাকিল গতিকে আজি মাক লগ পোৱাৰ পিছত নিশ্চিতভাৱে খবৰ ল'ম আৰু আশা ৰাখিছোঁ মা ভালে আছে ভাল হৈ থাকিব এইখিনি আশা ৰাখিছোঁ দাদাবোৰ যথেষ্ট মনত পৰিছিলে চাগে নিশ্চিতভাৱে দাদা আহিছিলে লগ কৰিবলৈ দাদাক লগ পাই আছোঁ বিশেষকৈ মাৰ কথাই মনত অশান্তি দিছিল বৌ বাহিৰলৈ চেমিনাৰ দিবলৈ গৈছিল গতিকে মোৰ এই চিন্তাত তেখেতৰ চেমিনাৰ কেনেকুৱা হ'ল মই গম পোৱা নাই কিন্তু ঘৰুৱা পৰিৱেশত ঘৰৰ কথা মোৰ কাৰণে যিসকলে যুদ্ধ কৰি আছিল যিসকলে কথা বতৰা পাতি আছিল সকলোৰে চিন্তাই আচলতে মনত দোলা দি ধৰিছিল যি কি নহওক ৰাইজৰ সঁহাৰি অভূতপূৰ্ব সঁহাৰি ৰাইজৰ যিখিনি মোৰ প্ৰতি সঁহাৰি বা ৰাইজে যিখিনি কাম কাজ কৰিলে যেনেকৈ মোক সমৰ্থন জনালে তাৰ কাৰণে মই চিৰজীৱন কৃতজ্ঞ হৈ থাকিম আৰু ওলাই প্ৰথমতে মই অন্তৰ মাতৃ এইগৰাকী মাতৃ দেখিছে এইগৰাকী মাতৃ আমি দেখুৱাইছোঁ এইগৰাকী মাতৃয়ে 8টা দিন বিনিদ্ৰ ৰজনী কটাইছিলে আৰু বিনিদ্ৰ ৰজনী কটোৱাৰ পিছত আজি একেলগে এয়া মাতৃয়ে একেলগে পুত্ৰক লাভ কৰিছে আৰু আপোনাক আজি আদৰিছে আজি আপুনি যেতিয়া ন্যায়িক জিমৰ পৰা ওলাই আহিছে তেতিয়া আপোনাক বাটত হাজাৰজন মানুহে আদৰিছে কি ক'ব ৰাইজক মই ছাত্ৰ সন্থাত থকাৰ অৱস্থাত তাৰ আগৰ অৱস্থাটো আৰু এতিয়াও মই সমাজৰ লগত থাকি ভাল পাওঁ প্ৰতিটো সমাজৰ অনুষ্ঠানৰ লগত থাকি ভাল পাওঁ নিস্বাৰ্থভাৱে থাকি ভাল পাওঁ দুখীয়া দৰিদ্ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পৰা নাই ক্লথ বেংকৰ জৰিয়তে কেনেকৈ ঠায়ে ঠায়ে কাপোৰ বিলাই ঘূৰি ফুৰোঁ আপোনালোকে সকলোৱে দেখিছে যে নিজৰ পাৰ্যমানে শক্তিৰে সতীৰ্থসকলক লগত লৈ সামাজিকভাৱে কাম কৰি যোৱা এজন মানুহ গতিকে মই মাটিৰ লগত থকা মানুহ হিচাপে সেই বিপদৰ সময়ত মাত লগা মানুহখিনি আজি মোৰ বিপদৰ সময়ত ওলাই আহিছে এইবিলাকে আচলতে আমাৰ আদান প্ৰদান হ'ব লাগে এইবিলাকে সুস্থ সামাজিক বাৰ্তা প্ৰেৰণ কৰিব লাগে আৰু সেই বাৰ্তা প্ৰেৰণ হৈছে বুলি মই আজি মনত ভাবিছোঁ আৰু ভৱিষ্যত পৰিকল্পনাৰ কথা যদি ক'বলৈ যাওঁ ভৱিষ্যত পৰিকল্পনা মোৰ একেবাৰে সৰল মই সামাজিকভাৱে জীয়াই থকা মানুহ আগলৈকে দিনতো মই সক্ৰিয়ভাৱে সামাজিকভাৱে জীয়াই থাকিম জেলত থকা 8টা দিনত মই অনাগত দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকল উঠি অহা যুৱ প্ৰজন্মক সংস্থাপনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'বৰ কাৰণে কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিম সেই পৰিকল্পনাবিলাকে মই লিখাত ব্যস্ত হৈ আছিলোঁ আৰু এতিয়া মই সৰলভাৱে যেনেদৰে জীয়াই আছিলোঁ তেনেকৈ মই সামাজিকভাৱে কাম কাজ কৰি যাম আৰু ৰাইজৰ আশীৰ্বাদ দিহা পৰামৰ্শ মই বিচাৰিছোঁ সেইটো আটাইতকৈ আৱেগিক মুহূৰ্ত কাৰণ মোৰ মাতৃ আচলতে অসুস্থ আপোনালোক সকলোৱে জানে গতিকে অসুস্থ মাতৃক এৰি 8 দিন আছোঁ গতিকে আজি নিশ্চিতভাৱে মাতৃক পাম এই মুহূৰ্তটো মোৰ কাৰণে আনন্দৰ মুহূৰ্ত গতিকে মই ৰাইজৰ কাৰণে আজি ওলাই আহিছোঁ মুকলি আকাশলৈ ওলাই আহিছোঁ মাতৃক লগ পাম এই আৱেগিক মুহূৰ্তটোত মই মাতৃক চাব বিচাৰিছোঁ তেখেতৰ স্বাস্থ্য বুজ ল'ব বিচাৰিছোঁ আৰু মানুহে তেখেতৰ কাষত থিয় হ'ল যাৰ কাৰণে তেখেতেও সাহস পালে আৰু অনাগত দিনতো মই মাতৃৰ কথামতে সদায় চলি আহিছোঁ সদায় চলি যাম ৰাইজৰ কথামতে চলি আহিছোঁ সদায় চলি যাম সকলোকে মই অন্তৰৰ নিৰ্ভীত কোণৰ পৰা এই বিপদৰ মুহূৰ্তত মোৰ সৈতে পৰিয়ালৰ সৈতে থিয় দিয়াৰ কাৰণে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ দল সংগঠন সাংবাদিক সকলো ৰাইজৰ যে তাক ইমান মৰম দি আদৰি তাক ন্যায় দিলে ৰাইজে ন্যায় দিলে উচ্চতম ন্যায়ালয়ে ন্যায় দিলে তাৰ বাবে মই আজি সকলো ৰাইজ সাংবাদিক ৰাইজসকল দল সংগঠন সকলো ৰাইজকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি 8 দিনৰ মোৰ পুত্ৰক মই সন্মুখত পাই মই নথৈ আনন্দিত হৈছোঁ আৰু সৰু অসমবাসীৰ যিখিনি ৰাইজ দল সংগঠন সাংবাদিকে অহৰহ প্ৰচেষ্টা কৰি কাৰণ আজি মই 9 মাহ 10 দিন গৰ্ভত লৈ যিখিনি অনুতপ আজি ৰাইজৰ সেইখিনি যে তাক হাতত হেণ্ডকাপ লোৱাৰ পিছত ৰাইজে দল সংগঠনে ইমান মৰম দি ৰাইজৰ কাম ৰাইজৰ ল'ৰা বুলি মই এৰি দিছিলোঁ আজি মোৰ প্ৰমাণ হ'ল যে ৰাইজ তাৰ লগত আছে
আৰু ৰাইজৰ মৰমতে আজি পুত্ৰক কাষত পাইছোঁ। দুইটা ল'ৰাই মোৰ মা বুলি যাবৰ সময়ত য'তেই গ'লেও মোক মাত দি যায় আৰু খালে নাই এইবিলাক সোধে। গতিকে মই আজি 9 দিনৰ মূৰত তাৰ মুখৰ মাত এটা শুনা নাছিলোঁ, কোনো খবৰ পোৱা নাই, নিউজতে যি পাইছোঁ। আজি কিন্তু ৰাইজৰ মৰম, ইমান যে ৰাইজৰ মৰম আশীৰ্বাদ আছে তাৰ ওপৰত এই প্ৰমাণ। মই 9 মাহ 10 দিন গৰ্ভত জন্ম দিছিলোঁ যদিও কিন্তু আজি ৰাইজৰ যে ল'ৰা, সি মোৰ অকলে ল'ৰা নহয়, ৰাইজৰ ল'ৰা আজি প্ৰমাণ কৰিলে। মাতৃ হিচাপে মই সৰুৰ পৰা যিখিনি মই সংস্কাৰ দি ডাঙৰ কৰিছোঁ, থাকোঁতে যিখিনি যেনেদৰে ৰাইজৰ দায়িত্ব পালন কৰিছিল, বৰ্তমানো সি অব্যাহতি লোৱাৰ পিছতো সি ৰাইজৰ কামেই কৰি আছে। গতিকে কি মই নাজানো, হঠাৎ সি চাবুৱাত সখীৰ দেউতাকক খৰি দিবলৈ গৈ মই ষ্টেটমেণ্ট দিবলৈ যাওঁ এনেকৈ বুলি ক'লে। ল'ৰা আহিব বুলি ৰৈ আছোঁ, কিন্তু হঠাৎ তাৰ হেণ্ডকাপ দেখি মই হতবাক। তাৰপিছত আজি 9 দিনৰ অপেক্ষাত ৰাইজৰ সহযোগত, দল সংগঠন, সাংবাদিক সকলোৰে প্ৰচেষ্টাত, ৰাইজৰ মৰমত আজি সি ঘৰ পাইছে। তাৰ বাবে মই নথৈ আনন্দিত। নিশ্চিতভাৱে আচলতে এইটো আৱেগিক মুহূৰ্ত। 8টা দিন মাৰ অসুখ হৈ থাকে, মা ৰাতি টোপনি নাহে, মোৰ চিন্তাতে থাকে। মই বহুদিন ঘৰৰ পৰা আঁতৰি থাকোঁ, এইবিলাক চিন্তাত মাৰ আচলতে অসুখ হৈছে। এই 8টা দিন মাৰ চিন্তাই জুমুৰি দি ধৰিছিল, কিন্তু জানিব পাৰিলোঁ যে ঘৰত বহু মানুহ আহি আছে, মানুহে সাহস দি আছে। সেই সাহসতে ময়ো নিশ্চিন্তভাৱে আছিলোঁ আৰু আজি লগ পাই সঁচাকৈ আনন্দিত হৈছোঁ। সেইকাৰণে মই মোক মুকলি আকাশৰ তললৈ অনাৰ ক্ষেত্ৰত যিসকলে ভূমিকা গ্ৰহণ কৰিলে, সকলো দল, সংগঠন, সংবাদ মাধ্যম, বাকী ৰাইজ, অসমবাসী ৰাইজ, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই শক্তি, এই সাহস, এই ধৰণৰ যি ধৰণে মোক সাহস প্ৰদান কৰিলে, সেয়া মোৰ কাৰণে সদায় সঞ্জীৱনী শক্তি হৈ থাকিব। আৰু শংকৰজ্যোতি বৰুৱা এগৰাকী সামাজিক কৰ্মী আছিল, সামাজিক কৰ্মী হৈ কাম কাজ কৰি যাব। কোনো আচলতে এনেকুৱা ধৰণৰ কাম কাজে কেতিয়াও মোৰ মনোবল ভাঙিব নোৱাৰে। মই মোৰ শক্তি সামৰ্থ্য অনুসৰি সমাজৰ কাৰণে, দহৰ কাৰণে মাটিৰ লগত থাকি, শিপাৰ লগত থাকি সদায় কাম কাজ কৰি যাম। আৰু এইখিনিয়ে ভগৱানে মোক শক্তি দিয়ক আৰু এই শক্তি লৈয়ে মই সদায় আগবাঢ়ি যাম। সেইকাৰণে মই সকলো ৰাইজৰ দিহা পৰামৰ্শ, আশীৰ্বাদ সকলো কামনা কৰিছোঁ। জনতা সদায় জনাৰ্দন, জনতাৰ ওপৰত কোনো নাই, জনতাই যি ৰায় দিয়ে সকলো মানি ল'ব লাগিব আৰু পৰিয়ালৰ সৈতে থাকিম, সমাজৰ সৈতে থাকিম, দহৰ কাৰণে কাম কৰি যাম। সেই সঞ্জীৱনী শক্তিয়ে আজি বুকুত বান্ধি ঘৰত উপস্থিত হৈছোঁ। আপুনি যিখন গাড়ীত আহিছিলে, সেই গাড়ীখনত দুটা পদুম ফুল আছিলে, তাকে লৈ কিছু মানুহে এটা বেলেগ ধৰণৰ কথা ক'বলৈ গৈছে। কি ক'ব এই মুহূৰ্তত? আচলতে মই যেতিয়া কাৰাগাৰৰ পৰা ওলাই আহিছোঁ, কাৰাগাৰৰ পৰা ওলাই অহাৰ লগে লগে সংবাদ মাধ্যমে জুমুৰি দি ধৰিছে। সংবাদ মাধ্যমে জুমুৰি দি ধৰিছে আৰু কেইবাখনো গাড়ী তাত থিয় হৈ আছিল, সকলোৱে টনা আজোৰা কৰিছে। তাৰে এখন গাড়ীত মই বহিছিলোঁ। গাড়ীখন মোৰ সম্বন্ধীয় এগৰাকী ককাইদেউৰ হয়, ককাইদেউৱে ছেকেণ্ড হেণ্ড গাড়ীখন কিনিছিল আৰু তাত কি ল'ব লাগি আছিল চোৱা নাছিল। আৰু ময়ো সেই বিষয়ে জ্ঞাত নহয়, কাৰণ ডিব্ৰুগড়ৰ পৰা ইয়ালৈ উপস্থিত হওঁতে মই বিভিন্ন সংবাদ মাধ্যমক নিজৰ মন্তব্য দিওঁতে বা সম্বোধন কৰোঁতে মই প্ৰায় 7-8খন গাড়ী মই সলনি কৰি ইয়াত আহি উপস্থিত হৈছিলোঁ। তাৰে এখন গাড়ীত হয়তো বিজেপিৰ প্ৰতীক লাগি আছিল। গতিকে মই কাকো ভুল নুবুজিবৰ কাৰণে পদুম ফুল এপাহ লাগি আছিল। গতিকে মই সকলোকে আহ্বান জনাইছোঁ এনেকুৱা ধৰণৰ বিতৰ্ক নকৰিবৰ কাৰণে। মই এই বিষয়ে জ্ঞাত নহয় কেনেকৈ আহিল। মই মুঠতে 7খন গাড়ীৰে আহি মই ইয়াত উপস্থিত হৈছোঁহি। গতিকে এনেকুৱা ধৰণৰ বিতৰ্ক নকৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। মই কোনো দলৰ সদস্য নহয়। যিজন ককাইদেউৰ গাড়ীত গৈছিলোঁ, তেওঁ গাড়ীখন ছেকেণ্ড হেণ্ড কিনিছিল, তেওঁ কোনো দলৰ সদস্য নহয়, মন কৰা নাই। গতিকে এইটো ভুলবশতঃ হোৱা এটা কাম। গতিকে সকলোকে এই যি বিতৰ্ক, এই বিতৰ্ক নকৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু এই ধৰণৰ বিতৰ্ক আচলতে আমাৰ অজ্ঞাত আছিল। নিশ্চিতভাৱে এয়া মৰম পাবলৈ আচলতে ভগৱানে সহায় কৰিব লাগিব আৰু নিজেও মাটিৰ সৈতে মিলি কাম কৰিব লাগিব। মোৰ বিশ্বাস আছিল, মই যেতিয়াৰ পৰা সামাজিকভাৱে সক্ৰিয় হৈ আছোঁ বা পৰৱৰ্তী সময়ত ছাত্ৰ সন্থাৰ দায়িত্ব লওঁতে তাৰ পৰা আঁতৰি অহাৰ পিছতো মই সদায় মাটিৰ মানুহ হৈ থাকিবলৈ চেষ্টা কৰিছোঁ। মানুহৰ সুখৰ দিনত নহ'লেও বিপদৰ সময়ত মানুহক এষাৰ মাত দিবলৈ মই সদায় চেষ্টা কৰিছোঁ। আৰু ৰাতিপুৱা শুই উঠিয়ে মই মোৰ নিজৰ প্ৰয়োজনীয় কামখিনি কৰাৰ পিছত মই ৰাইজক সময় দিবলৈ সদায় চেষ্টা কৰিছোঁ। আৰু সেয়ে তাৰ প্ৰতিফলন, ৰাইজক যিহেতু বিপদৰ সময়ত সদায় মাত এষাৰ দিবলৈ চেষ্টা কৰিছোঁ আৰু সেই ৰাইজে আজি মোৰ বিপদৰ সময়ত মাত দিছে। আৰু মই সদায় সেইকাৰণে মাটিৰ মানুহ হৈ আছোঁ। আহি থাকিবলগীয়া দিনতো মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, মোৰ মনটো যাতে অহংকাৰীভাৱে ৰাখি এইদৰে মানুহৰ মাজত থাকি মানুহৰ মৰম বুটলিবলৈ যাতে মোক ভগৱানে সদায় শক্তি দিয়ে। আপোনাৰ মাতৃৰ লগত যেতিয়া মই ব্যক্তিগতভাৱে কথা পাতিছিলোঁ, আমি তেতিয়া মাতৃ এটা কথা কৈছে, কেতিয়াবা কাৰোবাৰ পইচা নাথাকিলে মোৰ পৰাও পইচা লৈ যায়। সামাজিক কামৰ কাৰণে আপুনি আইগৰাকীৰ পৰাও কেতিয়াবা পইচা লৈ যায়।
এইটো হয় নেকি এনেকুৱা হয় নেকি আপোনাৰ নিশ্চিতভাৱে মোৰ মাতৃ আচলতে অইল ইণ্ডিয়া লিমিটেডত এখন ফাৰ্ম আছে বহু যুগৰ পৰা গতিকে তেখেতে নিজে কাম কাজ কৰে তেখেতৰ হাতত কেতিয়াবা টকা পইচা থাকিলে মোৰ অসুবিধা হ'লে মই তেখেতৰ পৰা লৈয়ে চলোঁ এই কথাটো দুৰ্ব সত্য আৰু নিজেও অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ আন 10জনকো স্বাৱলম্বী হ'বৰ কাৰণে মই অহৰহ প্ৰয়াস কৰি আহিছোঁ আৰু সেই প্ৰয়াস সদায় চলি থাকিব অৰ্থনৈতিকভাৱে আমাৰ উঠি অহা প্ৰজন্মক স্বাৱলম্বী কৰা সংস্থাপন দিয়া সমাজৰ হৈ কাম কৰা সামাজিকভাৱে সক্ৰিয় হৈ আগবাঢ়ি যোৱা এইকেইটাই মোৰ মূল লক্ষ্য আৰু এই লক্ষ্যকেইটালৈ অনাগত দিনত মই 8 দিন জেলত থাকি বিভিন্ন পৰিকল্পনা যুগুত কৰি আনিছোঁ সেই পৰিকল্পনাৰে মই অনাগত দিনত সামাজিকভাৱে আৰু সক্ৰিয়ভাৱে আগবাঢ়ি যাম আচলতে বিভিন্ন ধৰণৰ ধনাত্মক ঋণাত্মক কথা থাকেই আৰু চক দুলীয়াজানখন এখন সৰু ঠাই তাত আমাৰ প্ৰত্যেকৰে আপোন মানুহ প্ৰত্যেকৰে চিনাকি মুখ কাৰণ ইয়াতে জন্ম হৈছোঁ ইয়াতে পঢ়িছোঁ ইয়াতে ডাঙৰ হৈছোঁ 33টা বসন্ত দুলীয়াজানত পাৰ কৰিছোঁ প্ৰত্যেকগৰাকী মানুহ আমাৰ চিনাকি ক'ৰবাত কাজিয়া এখন হ'লে চিনাকি মানুহ উপস্থিত থাকিলে কাজিয়াখন এৰাই দিয়াটো মই মোৰ নৈতিক দায়িত্ব বুলি ভাবোঁ আৰু সেই নৈতিক দায়িত্ব মই পালন কৰিছোঁ তাৰ পাছত কি কাৰণত আচলতে গোটেই এনেকুৱাখিনি কথা হ'ল সেই কথাখিনি এতিয়াও মই ভালদৰে জ্ঞাত নহয় কাৰণ 8টা দিন কাৰাগাৰৰ ভিতৰত আছোঁ য'ত গাড়ীৰ এটা শব্দও শুনিবলৈ পোৱা নাযায় গতিকে বাহিৰত কি হৈ আছে মই গম পোৱা নাই আজি ওলাই আহিছোঁ বিষয়বিলাক পৰ্যালোচনা কৰিম পৰৱৰ্তী সময়ত যদি মন্তব্য গ্ৰহণ কৰে নিশ্চিতভাৱে মই দিবৰ কাৰণে চেষ্টা কৰিম আচলতে এটা কাৰাগাৰৰ ভিতৰত পুথিভঁৰাল আছে পুথিভঁৰালটোত বিভিন্ন কিতাপ উপলব্ধ তাৰে ভিতৰত মই বিকুল নামৰ এখন গ্ৰন্থ পঢ়িছোঁ ৰীতা চৌধুৰী বাইদেউৰ এখন গ্ৰন্থ পঢ়িছোঁ আৰু মই কিছুমান পৰিকল্পনা জেলৰ ভিতৰৰ কথা বতৰাবিলাক গৈ পেলাই মই কেনেকৈ সামাজিক কাম কাজ কৰিম ৰৈ যোৱা যিবিলাক পৰিকল্পনা সেইবিলাক সম্পূৰ্ণ কৰিবলৈ মই কাগজ কলমলৈ তাত লিখি প্ৰস্তুত কৰি আনিছোঁ এতিয়া মই হাতে কামে সেই কামবিলাক সামাজিকভাৱে কৰি যাবলৈ চেষ্টা কৰিম আজি খুব ভাল লাগিছে 8 ৰাতি 9টা দিন তাৰ মূৰত আহি পেলাই ঘৰত উপস্থিত হৈছোঁ আৰু গোটেই ঘটনা সমগ্ৰ আপোনালোকে জানে মই নতুনকৈ ক'ব বিচৰা নাই এই মুহূৰ্তত মই যিসকলে শংকৰজ্যোতি বৰুৱা কেৱল এটা নাম স্বাভিমানটোৰ পক্ষত মাত মাতিলে মোক মুকলি আকাশৰ তললৈ আনিবৰ কাৰণে অহৰহ সংগ্ৰাম কৰিলে সংবাদ মাধ্যমে যি ভূমিকা গ্ৰহণ কৰিলে দল সংগঠনে যি ভূমিকা গ্ৰহণ কৰিলে তাৰ কাৰণে মই মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'লোঁ আৰু মহামান্য ন্যায়ালয়ে সাময়িকভাৱে মোক সকাহ প্ৰদান কৰিছে মই আশাবাদী মই নিশ্চিত আশাবাদী যে ন্যায়ালয়ে উচিত ন্যায় প্ৰদান কৰিব আৰু মোৰ সপক্ষত ন্যায় প্ৰদান কৰিব সেই মই আশা কৰিছোঁ আৰু এই মুহূৰ্তত কেৱল মোৰ দিবলৈ কেৱল মোৰ ধন্যবাদেই আছে গতিকে মই অন্তৰৰ নিৰ্ভীত কোণৰ পৰা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মাটিৰ মানুহ আছিলোঁ মানুহৰ লগত থাকি ভাল পাওঁ মানুহৰ কাৰণে কাম কৰি ভাল পাওঁ মানুহৰ বিপদৰ সময়ত থাকি ভাল পাওঁ গতিকে আজি মোৰ বিপদৰ সময়ত মানুহ ওলাই আহিছে বা মানুহে মোক এষাৰ মাত দিছে সেয়ে মোৰ কাৰণে যথেষ্ট শক্তি আৰু মোৰ মনোবল বৃদ্ধি কৰিছে আৰু এই সঞ্জীৱনী শক্তিক লৈ মই অনাগত দিনত শংকৰজ্যোতি বৰুৱা হিচাপে মই সমাজৰ কাৰণে দহৰ কাৰণে মই কাম কৰি যাবলৈ চেষ্টা কৰিম গতিকে সকলোৰে দিহা পৰামৰ্শ আশীৰ্বাদ মই একান্তই কামনা কৰিছোঁ নিশ্চিতভাৱে মই নাওহলীয়াতে মোৰ স্কুলীয়া শিক্ষা শেষ হৈছিল তাৰপিছত দুলীয়াজান মহাবিদ্যালয়ত মই হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন কৰিছোঁ তাৰপিছত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সাং কৰিছোঁ আৰু এতিয়া মই মুভ লেন্সিঙৰ ওপৰত আচলতে ৰিচাৰ্চ কৰি আছোঁ এইখিনি আচলতে মূল কথা আৰু আপুনি যিটো কথা ক'লে সদৌ অসম ছাত্ৰ সন্থা শংকৰজ্যোতি বৰুৱা হিচাপে প্ৰতিষ্ঠা কৰাৰ মূল যিটো কাঠামো সেই কাঠামোটো হৈছে সদৌ অসম ছাত্ৰ সন্থা গতিকে সদৌ অসম ছাত্ৰ সন্থা সদায় মোৰ কাৰণে মাতৃ সংগঠন আৰু এই সংগঠনটোৱে যি ধৰণে বক্তব্য নাৰাখক কিয় বা তেওঁলোকৰ নেতৃত্বই যিয়ে বক্তব্য নাৰাখক কিয় মই সদায় মঞ্চখনক সন্মান কৰি আহিছোঁ আহি থাকিবলগীয়া দিনতো মই সন্মান কৰিছোঁ নিশ্চিতভাৱে মই সামাজিক কাম কাজ ব্যক্তিগতভাৱে মই মোৰ লগতে 10জনে যাতে স্বাৱলম্বী হ'ব পাৰোঁ তাৰ কাৰণে মই কাম কাজ কৰিছোঁ আৰু বিদ্যাতনিক দিশটো মই সমানে আগবঢ়াই লৈ যাব বিচাৰিছোঁ এয়া এটা বিপদ আহিল এই বিপদটো আচলতে শিৰ পাতি ল'লোঁ ভগৱানে যি কৰে ভালৰ কাৰণে কৰে বুলি মই আশাবাদী লৈছোঁ ৰাইজে শক্তি দিছে সেই শক্তিৰে মই অনাগত দিনত এই আটাইবিলাক দিশ মই সামৰি আগবাঢ়ি যাবৰ কাৰণে নিশ্চিতভাৱে এই প্ৰমাণ কৰিছে দুষ্কৃতিৰ বিৰুদ্ধে সংস্কৃতিৰ প্ৰতিষ্ঠা নিশ্চিতভাৱে জনতাই যিখিনি কথা কৈছে সেই কথাখিনি আমি মানি ল'ব লাগিব জনতা জনাৰ্দনৰ ওপৰত কোনো নাই জনতাৰ ৰায় মানি লোৱাৰ বাহিৰে উপায় নাই আজি ওলাই আহিছোঁ এই 8টা দিন কি হ'ল কেনেকৈ কি হ'ল গোটেইখিনি পৰ্যালোচনা কৰিম তাৰপিছত পুনৰ মই ক'বলগীয়া থাকিলে আপোনালোকে বিচাৰিলে মই নিশ্চিতভাৱে মোৰ কথাখিনি ক'ম আচলতে ৰাইজে ৰাজনৈতিকভাৱে কাৰোবাক প্ৰতিনিধিত্ব কৰক এই কথাটো কেতিয়াও জনতা জনাৰ্দনে নকৰে জনতা জনাৰ্দনে সদায় এটাই কথা কয় সেই কথাটো হৈছে যে ৰাইজৰ হৈ কাম কাজ কৰিব লাগে ৰাইজৰ লগত থাকিব লাগে সামাজিকভাৱে সক্ৰিয় হৈ যাব লাগে আৰু সেই কথাটোৱে মই উপলব্ধি কৰিছোঁ আজি ছাত্ৰ সন্থাৰ মঞ্চ এৰি অহা 8-9 মাহ হোৱাৰ পিছতো মই ৰাইজৰ পৰা কেতিয়াও বিচ্ছিন্ন হোৱা নাই ৰাইজৰ লগত আছোঁ ৰাইজৰ হৈ কাম কৰিছোঁ আৰু তাৰ প্ৰতিফলন মই আজি পাইছোঁ আৰু অনাগত দিনতো এই মনোবল বা এই শক্তি এই সাহস মই লগত লৈ মনোবল বৃদ্ধি কৰি অনাগত দিনতো শংকৰজ্যোতি বৰুৱা হিচাপে মই ৰাইজৰ হৈ কাম কাজ কৰি যাম আৰু অধিক সক্ৰিয়ভাৱে কাম কাজ কৰিম এইকেইদিন আচলতে মই কিছুমান গ্ৰন্থও অধ্যয়ন কৰি লোৱাৰ লগে লগে মই জেলৰ অভিজ্ঞতাও লিখিছোঁ আৰু অনাগত দিনত আমি কিছুমান পৰিকল্পনা কৰোঁ পৰিকল্পনা অনুসৰি আমি কাম কাজবিলাক সদায় কৰি থাকোঁ
থাকোঁ আৰু সেই পৰিকল্পনা আধৰুৱা পৰিকল্পনাবিলাক মই আজি সম্পূৰ্ণ কৰিছোঁ মোৰ বহু সতীৰ্থ আছে সতীৰ্থৰ লগত জেলত যিবিলাক পৰিকল্পনা কৰি আহিছোঁ বিশেষকৈ সমাজৰ কাৰণে কাম কৰিবলৈ খাটি খোৱা মানুহখিনিৰ কাৰণে কাম কৰিবলৈ দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কাম কৰিবলৈ বিভিন্ন লোকৰ কাৰণে কাম কৰিবলৈ সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ কাৰণে কাম কৰিবলৈ কিছুমান বহু অভিজ্ঞতা বা বহু কথা বতৰা আলোচনা কৰি কিছুমান সিদ্ধান্ত লওঁ সেই আধৰুৱা সিদ্ধান্তবিলাক আজি মই লিখি সম্পূৰ্ণ কৰি আনিছোঁ মোৰ সতীৰ্থসকলৰ লগত বহিম ৰাইজৰ লগত আলোচনা কৰিম তাৰে যিকেইটা কৰিব পাৰি নিশ্চিতভাৱে মই কৰি পেলাই আগবাঢ়ি যাবৰ কাৰণে নিশ্চিতভাৱে চেষ্টা কৰিম মই এগৰাকী ব্যক্তি মোৰ কোনো পাছতো কোনো মোৰ সংগঠন নাই বা দলো নাই মই এগৰাকী ব্যক্তি হিচাপে মোৰ যিবিলাক মনে মিলা মানুহ আছে সতীৰ্থসকলক লৈ মই সামাজিক কাম কাজ কৰি ভাল পাওঁ সেইকাৰণে মই সামাজিক কাম কাজ কৰি গৈ আছোঁ গতিকে সামাজিক কাম কাজৰ প্ৰতি কোনেও আচলতে শংকাত ভুগিব নালাগে যদি কোনোবাই ভুগিছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ কোনো শংকাত ভুগিব নালাগে মোৰ ধৰণে মই শংকৰজ্যোতি বৰুৱা হৈ সমাজৰ কাৰণে কাম কাজ কৰি যাবলৈ দিয়ক এই কথা বতৰাবিলাকে মোৰ ওপৰত নহয় ঘৰখনৰ ওপৰত আচলতে প্ৰভাৱ পেলায় কাৰণ ঘৰখনৰ মানুহ মা বিশেষকৈ শংকিত হ'ব গতিকে এই কাম কাজবিলাক যদি হৈছে বেয়া হৈছে নকৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু মই ভাবোঁ যে মই যিহেতু কাৰো প্ৰতিদ্বন্দ্বীও নহয় মই কোনো ৰাজনৈতিক দলতো নাই গতিকে মই ভাবোঁ যে কোনেও আচলতে তেনেকুৱাকৈ কথাবিলাক ল'ব নালাগে মোক সামাজিক প্ৰাণী হিচাপে সামাজিক মানুহ হিচাপে সামাজিক জীৱ হিচাপে সমাজত থাকি জীয়াই থাকিবৰ কাৰণে মোক আচলতে সুযোগ দিব লাগে মই ওলাই অহাৰ পিছত আচলতে সংবাদ মাধ্যমে মোক আগুৰি ধৰিছিল আৰু ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি বহুখিনি কথা গম পালে মুকলি আকাশৰ তললৈ ওলাই অহাৰ পিছতেই শংকৰজ্যোতি বৰুৱাক আদৰণি জনাইছে কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছত শংকৰজ্যোতি বৰুৱাক আদৰণি জনাইছে তেওঁ অনুৰাগীসকলে হয় ঠিকে শুনিছে প্ৰায় 500ৰো অধিক গাড়ী ৰেলী উলিয়াই শংকৰজ্যোতি বৰুৱাক আদৰি নিলে দুলীয়াজানলৈ হয় আজি তেওঁ মনৰ কথা কৈ গৈছে তেওঁ মাকক লৈ পিনি দুখত ভাগি পৰিছে কেনেকৈ থাকিলে সকলোখিনি কথা আপোনালোকে গম পালে কাৰাগাৰত কেনেকৈ দিন কটাইছিলে তেওঁ কাৰ কিতাপ পঢ়িছিলে সকলোখিনি কথা আপোনালোকে গম পালে আৰু মাতৃক লৈ কিমান চিন্তাত পৰিছিলে তেওঁ দেউতাক নাই মাতৃ অকলে কি কৰি আছে বহুত তেওঁ দুখত ভাঙি পৰিছে আবেগিক হৈ পৰিছে তেওঁ যদিহে আপোনালোকে ভাল পালে লাইক এটা কৰি দিব কমেন্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকে